মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিব লৈছোঁ ৪ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি স্পন্দন ২ অধ্যায় ২ সমাজৰ পাঠ ২ পানী আৰু জুই আখ্যান। প্ৰথমতে আমি পাঠটো পঢ়ি লওঁ আহা। এইটো পানী আৰু জুই আখ্যান মানে পানী আৰু জুই এটা কাহিনী। অৰুণাচলৰ আদি জনজাতিৰ মাজত প্ৰচলিত লোককথা। এইটো অৰুণাচলৰ আদি জনজাতিৰ মাজত এটা প্ৰচলিত লোককথা মানে মুখে মুখে চলি অহা কথা। সমাজৰ উন্নতিৰ বাবে সকলোৱে মিলা প্ৰীতিৰে থকা প্ৰয়োজন। সমাজৰ উন্নতিৰ বাবে আমি সকলোৱে মিলা প্ৰীতিৰে হাই কাজিয়া নকৰাকৈ থাকিব লাগে। কেতিয়াবা দুটা বেলেগ বেলেগ ফৈদৰ মাজত বিভেদ সৃষ্টি হ'ব পাৰে। তেতিয়া সমাজে সমাধান উলিয়াই শান্তি ৰক্ষা কৰে। এবাৰ পানী আৰু জুইৰ মাজত নিজৰ শক্তিক লৈ বিবাদ সৃষ্টি হ'ল। ফলত চাৰিওফালে হাহাকাৰ লাগিল। সমাজে কেনেকৈনো ইয়াৰ মীমাংসা কৰিলে পঢ়োৱা আহা। জুই আৰু পানীৰ মাজত কাজিয়া লাগোতে সমাজে কেনেকৈ কাজিয়াখন শেষ কৰিলে বা মীমাংসা কৰিলে আমি চাওঁ আহা। জুই আৰু পানীৰ মাজত এবাৰ ভীষণ কাজিয়া লাগিছিল। কাজিয়াৰ কাৰণ আছিল নিজৰ নিজৰ অহংকাৰ। নিজৰ নিজৰ অহংকাৰৰ কাৰণে কাজিয়া লাগিছিল। জুইও ভাবে মই শক্তিশালী, পানীও ভাবে মই শক্তিশালী। জুয়ে পানীক কয়, মই তোতকৈ শক্তিশালী। মই গোটেই পৃথিৱীখনকে পুৰি ছাই কৰিব পাৰোঁ। মোৰ ভয়ত শুকান গছ গছনি, হাবি বন, ডালপাত সকলোবোৰ কঁপি থাকে। জুইৰ এনে বৰ কথা সহিব নোৱাৰি পানীয়ে ক'লে, ইহ, তোৰ আৰু এই সোপাহে কথা। তই কিমান শক্তিশালী জানো নহয়। এখিলা শুকান পাত পুৰি ছাই কৰিব পাৰ বুলি ইমান অহংকাৰ নে? মোৰ আগত সেই কথাকে কৈ বঢ়াই কৰিবলৈ আহিছ। বঢ়াই কৰা মানে অহংকাৰ কৰিবলৈ আহিছ। জাননে নাজানো, মই যে গোটেই পৃথিৱীখনকে আৱৰি আছোঁ। মন গ'লে মই পৃথিৱীৰ হাবি বন পৰ্বত পাহাৰ সকলো বুৰাই পেলাব পাৰোঁ। পানীয়ে কৈছে, মন গ'লে মই হাবি বন পৰ্বত পাহাৰ চব ডুবাই দিব পাৰোঁ, বুৰাই পেলাব পাৰোঁ। তোক পৰাস্ত কৰিবলৈতো কথাই নাই, দুটোপালমানৰহে কাম। তোকতো দুটোপালমান হ'লেই মই নুমুৱাই পেলাব পাৰোঁ, মানে এনেকুৱা। পানীৰ কথা শুনি জুই খঙত টিঙি তোলা হ'ল। সি পানীৰ ফালে চোঁচা মাৰি আহিল। আহ, তোক এতিয়াই উতলাই ভাপ কৰি দিওঁ। জুয়ে পানী উতলাই ভাপ কৰি দিব পাৰে, হয় নহয়? দুয়োৰে তয়াৰ ৰণ লাগিল। এই যুঁজৰ ফলত বহু ঠাই পানীত বুৰ গ'ল। লগতে বহু জীৱ জুইত জাহ গ'ল, মানে জুয়ে পুৰি শেষ কৰিলে। চাৰিওফালে হাহাকাৰ লাগিল। পানী আৰু জুইৰ এনে কাজিয়া দেখি মানুহে ভাবিলে, কথা দেখোন গুৰুতৰ। এনেকৈ হ'লে জুই আৰু পানীয়ে সকলো গ্ৰাস কৰিব। পাছত সিহঁতৰ যিকোনো এটা হাৰিব। ফলত আমি পৰাজিত পক্ষক পৃথিৱীৰ পৰা হেৰুৱাব লাগিব। যোনটো হাৰে সেইটো পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব। ধৰা যদি জুই হাৰি যায়, জুই শেষ হৈ গ'ল পৃথিৱীৰ পৰা। যদি পানী হাৰি যায়, পানী পৃথিৱীৰ পৰা শেষ হৈ গ'ল। কিন্তু আমাৰ মানুহক বা জীৱ জন্তুক দুইটা বস্তুৱেই লাগে। জুই বাৰু বেলেগ জীৱ জন্তুক নালাগিলেও পানীটো সকলোকে লাগে আৰু জুইটো মানুহক লাগেই, হয় নহয়? মানুহবোৰে আলোচনা কৰিলে, এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য। এই দুই শক্তি জুই আৰু পানী আমাৰ কাৰণে অতি প্ৰয়োজনীয়। আমাক লাগেই, মানে নহ'লেই নহয়, অপৰিহাৰ্য মানে হা। গতিকে সোনকালে এই কাজিয়াখনৰ কিবা এটা মীমাংসা কৰিব লাগিব। কিবা এটা মীমাংসা মানে এই কাজিয়াখন আমি সমাপ্ত কৰিব লাগিব বা কাজিয়াখন নোহোৱা কৰিব লাগিব, ভাঙিব লাগিব। তেওঁলোকে এখন মেল পাতিলে। সেই মেলত দেশ বিদেশৰ অলেখ প্ৰাণী গোট খালে। পানী আৰু জুইক দুফালে ৰাখি এই কাজিয়াৰ বিচাৰ আৰম্ভ হ'ল। সভাসদৰ মাজত বহুপৰ আলোচনা বিলোচনা চলিল। সভাসদ মানে সভাত উপস্থিত থকা লোক। শেষত ৰাইজে এটা পৰীক্ষা পতাৰ সিদ্ধান্ত ল'লে। ৰাইজে আদেশৰ সুৰত ক'লে, জুই তুমি পাহাৰৰ তলত দপদপকৈ জ্বলি থকা। পানী তুমি পাহাৰৰ ওপৰলৈ যোৱা। আমি সংকেত দিয়াৰ লগে লগে তুমি তললৈ হুহুৱাই নামি আহিবা। যদি তুমি জুইক শান্ত কৰিব পাৰা তেন্তে তোমাক শক্তিশালী বুলি মানিম, আৰু যদিহে জুয়ে তোমাক উতলাব পাৰে তেন্তে জুইকে শক্তিশালী বুলি ক'ম। কথামতেই কাম। পাহাৰৰ নামনিত জুই দপদপকৈ জ্বলি উঠিল। তাৰ ৰঙা শিখাবোৰে আকাশ চুলে, মানে একে ওপৰলৈকে জ্বলি থাকিলে।
পানীয়ে পাহাৰৰ ওপৰত থূপ খাই ৰাইজৰ সংকেতলৈ বাট চাই ৰ'ল। সময়ত সভাসদে পানীক জুইৰ ওপৰেদি বৈ যাবলৈ ক'লে। এনে ফুটুকাৰে পানী নামি আহিল। পানী যিমানে ওচৰ চাপিল, জুই ভয় সিমানে বাঢ়িল। জুয়ে ভাবিলে পানীৰ লগত যুঁজ লাগি মিছাতে ইমানখন হ'ল। তাক যদি পানী একেবাৰে নুমুৱাই দিয়ে তেন্তে মানুহবোৰৰ কিমান যে অসুবিধা হ'ব, তাৰ মনত বৰ বেজাৰ লাগিল। সি বিষণ্ণ মানে বেজাৰ মনে পিছুৱাই গ'ল। কিন্তু আশ্ৰয় ল'ব ক'ত? অৱশেষত বহু ভাবি চিন্তি জুয়ে শিলৰ ভিতৰত সোমাই নিজকে ৰক্ষা কৰিলে। পানীয়ে দেখিলে যে গোটেই পৃথিৱী জলমগ্ন হৈ পৰিছে, মানে গোটেই পৃথিৱীখন পানীয়ে আৱৰি ধৰিছে। চৌপাশে কেৱল পানী আৰু পানী, তাৰ মাজত জীৱ জন্তুবোৰ ককবকাই আছে। পানীয়ে নিজৰ মহাবৰ ভাৱৰ ফলত সৃষ্টি হোৱা ভয়ানক দুৰ্যোগ দেখিলে। নিজৰ ভুল বুজিব পাৰি সি অনুতপ্ত হ'ল। সি সভাসদক কথা দিলে যে জুইৰ সৈতে আৰু কেতিয়াও কাজিয়া নকৰে। জুয়েও শিলৰ পৰা ওলাই আহি শপত খাই ক'লে, আজিৰ পৰা আমি কেতিয়াও কাজিয়া নকৰোঁ। এইটো হ'ল কাহিনীটো। এতিয়া ইয়াত প্ৰশ্ন দিয়া আছে, প্ৰশ্নখিনি চাওঁ। তোৰ এই সোপাহে কথা, তই কিমান শক্তিশালী জানো নহয়। এই কথাষাৰ পানীয়ে জুইক কৈছিলে, হয়নে? তাৰপিছত আছে তাৰ মনত বৰ বেজাৰ লাগিল। ইয়াত তাৰ বুলি কাক কোৱা হৈছে? ইয়াত তাৰ বুলি জুইৰ কথা কোৱা হৈছে। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নকেইটাৰ উত্তৰ মই বহী এখনত কৈ লৈছোঁ, তোমালোকে চাই লোৱা। কটো আছে পানী আৰু জুইৰ মাজত কিয় কাজিয়া লাগিছিল? পানী আৰু জুইৰ মাজত সিহঁতৰ নিজৰ নিজৰ অহংকাৰৰ বাবে কাজিয়া লাগিছিল। খটো আছে সভাসদে পানীক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল। সভাসদে কাক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিলে? পানীক। তাৰপিছত গোটেই পৃথিৱী জুৰি আছোঁ বুলি কোনে কৈছিল? গোটেই পৃথিৱী জুৰি আছোঁ বুলি পানীয়ে কৈছিল। ঘৰটো চোৱা দেশ বিদেশৰ সকলো প্ৰাণী কিয় গোট খাইছিল? দেশ বিদেশৰ সকলো প্ৰাণী জুই আৰু পানীৰ কাজিয়াৰ মীমাংসা কৰিবলৈ পতা মেলত গোট খাইছিলে। হ'ব? কোনে কাক কিয় কৈছিল লিখা। 3 নম্বৰ আছে এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য, গতিকে সোনকালে এই কাজিয়াখনৰ কিবা এটা মীমাংসা কৰিব লাগিব। এই কথাষাৰ উক্ত কথাষাৰ জুই আৰু পানীৰ কাজিয়া দেখি মানুহবোৰে আলোচনা কৰিছিল। পানী আৰু জুই এই দুয়োবিধি মানুহৰ বাবে অপৰিহাৰ্য। সেইবাবে ইহঁতৰ কাজিয়াৰ ফলত কোনোবা এবিধক হেৰুৱাব লগা হ'ব পাৰে বুলি শংকিত হৈ মানুহবোৰে উপৰোক্ত কথাবোৰ আলোচনা কৰিছিল। হেৰুৱাব। তাৰপিছত পানীটোক এতিয়া উতলাই ভাপ কৰি দিম। পানী আৰু জুইৰ মাজত এদিন কাজিয়া লাগিছে। এই কাজিয়াত জুয়ে পানীক খঙত উক্ত কথাষাৰ কৈছিল। হ'ব? তাৰপিছত চোৱা পানী আৰু জুই এখানটো চমুকৈ কোৱা, এইটো তোমালোকে ক'বা। 5 নম্বৰ চোৱা লীলা কাৰ্য আগুৰি ধৰা কাৰ্যটো হ'ল গ্ৰাস। এইটো গ্ৰাস। তাৰপিছত বিষাদে আৱৰি ধৰা বেজাৰ মোৱা বিষণ্ণ। পানীত ডুবি থকা জলমগ্ন। সভাত উপস্থিত থকা লোক সভাসদ। তাৰপিছত অহংকাৰ বা দম্ভালি, এইটো কয় বৰাই। কোনো গোচৰ আদি বিচাৰ কৰিবলৈ লগ হোৱা সমাজ মেল। এতিয়া বাক্যকেইটালৈ মন কৰা। তাৰ ৰঙা শিখাবোৰে আকাশ চুলে। জুই আৰু পানীৰ মাজত এবাৰ ভীষণ কাজিয়া লাগিছিল। দুয়োৰে মাজত তয়ামায়া ৰণ লাগিছিল। পাহাৰৰ নামনিত জুই দপদপকৈ জ্বলি উঠিল। তাৰ মাজত জীৱ জন্তুবোৰ ককবকাই আছিল। তাৰ মনত বৰ বেজাৰ লাগিল। এই ওপৰৰ প্ৰথম বাক্যটোৰ তলত আঁচ দিয়া ৰঙা পদটোৱে জুই শিখাবোৰৰ গুণ বুজাইছে। কেনেকুৱা? ৰঙা। দ্বিতীয় বাক্যটোত আঁচ দিয়া ভীষণ শব্দটোৱে কাজিয়া বিশেষ্য পদৰ অৱস্থা বুজাইছে। কেনেকুৱা কাজিয়া? ভীষণ কাজিয়া। তৃতীয় বাক্যটোত আঁচ দিয়া তয়ামায়া শব্দটোৱে ৰণ বিশেষ্য পদৰ অৱস্থা বুজাইছে। কেনেকুৱা ৰণ? তয়ামায়া ৰণ।
চতুৰ্থ বাক্যটোত আঁচ দিয়া দপদপকৈ শব্দটোৱে জ্বলি উঠিছিল ক্ৰিয়াৰ অৱস্থা বুজাইছে। কেনেকৈ জ্বলি উঠিছিলে? দপদপকৈ জ্বলি উঠিছিলে, হয়নে? ঠিক তেনেকৈ পঞ্চম বাক্যটোৰ ককবকাই পদটোৱে আছে ক্ৰিয়াৰ অৱস্থা বুজাইছে। কেনেদৰে আছে? ককবকাই আছে। আন পদৰ গুণ দুখ অৱস্থা আদি প্ৰকাশ কৰা পদবোৰেই হ'ল বিশেষণ। আন পদৰ গুণ দুখ অৱস্থা এইবিলাক বুজোৱা পদবোৰেই হ'ল বিশেষণ পদ। এতিয়া চোৱা, বিশেষ্য ক্ৰিয়া আদি পদক কেনে বা কেনেকৈ বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলায় সেইটোৱে বিশেষণ। যেনে জুইৰ শিখাবোৰ কেনেকুৱা আছিল? ৰঙা আছিল। কেনেকৈ জ্বলি উঠিছিল? দপদপকৈ জ্বলি উঠিছিল। কেনেকুৱা বেজাৰ লাগিল? বৰ বেজাৰ লাগিল। এতিয়া চোৱা, ইয়াত বিশেষণ পদবোৰ ফাতেমা এজনী শান্ত ছোৱালী। কেনেকুৱা ছোৱালী? শান্ত ছোৱালী। আজি কেনেকুৱা বতৰ? ডাৱৰীয়া বতৰ। জিৰাফৰ ডিঙি বৰ দীঘল বা দীঘল। মনোযোগেৰে কিতাপ পঢ়িবা। কেনেকৈ পঢ়িবা? মনোযোগেৰে পঢ়িবা। এইবোৰ হ'ল বিশেষণ। অৱস্থা, দুখ, গুণ এইবিলাক বুজালে হয় বিশেষণ। তলত দিয়া দফাটো পঢ়াৰ বিশেষণ পদবোৰ বাছি লিখা। ঋতুহঁতৰ পোহনীয়া কুকুৰজনীৰ নাম কুকু। ঋতুৱে তাইক কুহুমীয়া গৰম পানীৰে গা ধুৱায়। কেনেকুৱা গৰম পানী? কুহুমীয়া গৰম পানী। কেনেকুৱা পানী? কুহুমীয়া গৰম পানী। তাৰপিছত কুকু বৰ শান্ত কুকুৰ। কেনেকুৱা কুকুৰ? শান্ত বা বৰ শান্ত। কিন্তু চিনাকি মানুহে তাইক খুব ভয় কৰে। কিন্তু অচিনাকি মানুহে তাইক খুব ভয় কৰে। এইটো অৱস্থা। কাৰণ কুকুৰে ডাঙৰকৈ ভুকে। কেনেকৈ ভুকে? ডাঙৰকৈ ভুকে। ইফালে তাই হ'ল নুদুকা কুকুৰ। কেনেকুৱা কুকুৰ? নুদুকা কুকুৰ। এইবিলাক দুখ, গুণ, অৱস্থা এইবিলাক বুজাইছে। গতিকে এইবিলাক হ'ল মই চিন দিয়াখিনি হৈ গ'ল বিশেষণ। তাই ৰাতি জাগি থাকে। সেই ঋতুহঁতৰ চৌহদৰ ৰাতি দুষ্ট মানুহ নোসোমায়। কেনেকুৱা মানুহ? কেনেকুৱা প্ৰকৃতিৰ মানুহ? দুষ্ট প্ৰকৃতিৰ মানুহ নোসোমায়। এইবিলাক হ'ল বিশেষণ। তাৰপিছত এইখিনি তোমালোকে লিখি ল'বা বিশেষণখিনি। তলত দিয়া বাক্য শাৰীলৈ মন কৰা। ৰাইজৰো শংকা আঁতৰিল আৰু মনোবাঞ্ছা পূৰ হ'ল। এই বাক্য শাৰীত মনোবাঞ্ছা শব্দটো থকা যুক্তাক্ষৰটো হ'ল নিয় যোগ দ্বিতীয় চ। নিয় মনোবাঞ্ছা। এইটো এনেকৈ লিখে। এইটো হ'ল বাঞ্ছা, লাঞ্ছনা, বাঞ্ছনীয়। বাঞ্ছা, লাঞ্ছনা, বাঞ্ছনীয় এনেকৈ লিখে। নিয় আৰু দ্বিতীয় চ। নিয়, এইটো নিয়টো আৰু দ্বিতীয় চটো। এইটো হ'ল নিয় আৰু দ্বিতীয় চ। এনেকৈ ধৰণে তোমালোকে লিখিবা। হ'ব? বাঞ্ছা, লাঞ্ছনা, বাঞ্ছনীয়। তলত দিয়া বাক্য শাৰীলৈ মন কৰা। মই তোতকৈ শক্তিশালী। ইয়াত এইটো তোৰ তুলনাত শক্তিশালী। এনেদৰে যাৰ লগত তুলনা কৰা হয় তাৰ লগত তকৈ ব্যৱহাৰ কৰা হয়। মই তোতকৈ শক্তিশালী। এতিয়া মহ এবিধ ডাঙৰ জন্তু আৰু হাতী বৰ ডাঙৰ জন্তু। এতিয়া কি হ'ব? এতিয়া মহতকৈ হাতী ডাঙৰ জন্তু এনেকৈ লিখিব পাৰি তকৈ ব্যৱহাৰ কৰি। তেনেকৈ মহতকৈ হাতী ডাঙৰ জন্তু। তাৰপিছত এই খটো চোৱা, এইকেইটা দিয়া আছে। এইকেইটা মই তকৈ ব্যৱহাৰ কৰি পেলাই বহীত লিখি দিছোঁ। তোমালোকে চাই লোৱা। পুঠিতকৈ বৰালি মাছ ডাঙৰ। তুলসী গছতকৈ আম গছ ডাঙৰ। তকৈ। ক্ৰিকেট বলতকৈ ফুটবল ডাঙৰ। জিৰাফতকৈ হৰিণ চাপৰ। এইকেইটা মই তকৈ দি পেলাই লিখি দিছোঁ। এতিয়া চোৱা, শিলে শিলে খুন্দা খালে ফিৰিঙতি উলিয়ায়। এই যে জুই শিলত সোমাই পেলাই প্ৰাণ ৰক্ষা কৰিলে বুলি, নিজকে বচালে বুলি কৈছে যে,
হয়নে? শিলে শিলে এনেকৈ শিলে এনেকৈ মাৰি দিলে কি হৈ যায়? জুই ওলায়। এতিয়াও মানে শিলৰ মাজত জুই আছেই, মানে সেইটো বুজাব বিচাৰিছে তাত। ফিৰিঙতি মানে হ'ল জুইৰ আঙনি বা কণিকা। আদিম যুগত মানুহে শিলে শিলে খুন্দিয়াই ফিৰিঙতি সৃষ্টি কৰিছিল। তেওঁলোকে সেই ফিৰিঙতিৰে শুকান ঘাঁহ বনত জুই জ্বলাইছিল। সেই জুইৰ সহায়ত খাদ্য পুৰি খাইছিল। বৰ্তমানেও জুই জ্বলোৱা পদ্ধতিটোৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। আধুনিক আহিলাপাতি যেনে গেছ চলাই, লাইটাৰ আদিত ঘৰখনৰ সহায়েৰে ফিৰিঙতিৰ সৃষ্টি কৰা হয়। ঘৰখন মানে ঘঁহা কাৰ্য। প্ৰাচীন কালত মানুহে শিলৰ ঘৰখনৰ উপৰি আৰু কিহৰ সহায়ত ফিৰিঙতি সৃষ্টি কৰিছিল দলত আলোচনা কৰি কোৱা। এইটো শিলৰ ঘৰখনৰ উপৰিও পানী আৰু জুই আমাৰ কি অৱস্থা পৰে ভাবা আৰু লিখা। এতিয়া এইটো তোমালোকে লিখিবা। পানী আৰু জুই নাথাকিলে আমাৰ কি অৱস্থা হ'ব পাৰে ভাবা আৰু লিখা। এইটো মই কৈ দিছোঁ, তোমালোকে লিখিবা হা। পানী নহ'লে কোনো জীৱই জীয়াই থাকিব নোৱাৰে, হয়নে? মানুহক পানী নোখোৱাকৈ কোনো জীৱ জীয়াই থাকিব নোৱাৰে। গছ গছনিকো পানী নহ'লে গছ গছনিও জীয়াই নাথাকে, হয়নে? প্ৰথম কথা সেইটোৱে। আৰু পানী আমি কিমান কামত ব্যৱহাৰ কৰোঁ তোমালোকে জানাই, সেইবোৰ লিখিবা। কিন্তু পানী নহ'লে কোনো জীৱই জীয়াই নাথাকিব নোৱাৰে, পানী খাবই লাগিব, হয়নে? বা গছ গছনিকো পানী লাগিবই, পানী নহ'লে গছ গছনি শুকাই যাব, মানুহ অন্য জীৱ জন্তু মৰিব। আৰু ঠিক জুই নাথাকিলেও কি হ'ব? আমাৰ বহুতো অসুবিধা হ'ব, হয়নে? আমি জুই জ্বলাই পেলাই বিভিন্ন বস্তু ৰান্ধি বাঢ়ি সিজাই খাওঁ, আৰু জুই নাথাকিলে আমি সেইটো সিজাই খাব নোৱাৰিম, আমাৰ বহুতো অসুবিধা হ'ব, হয়নে? চব বস্তুটো কেঁচাই খাব নোৱাৰি, গতিকে আমি জুই নহ'লেও বহুত অসুবিধা হ'ব। এইটো তোমালোকে লিখিবা। এতিয়া চোৱা, এটা কাহিনী দিয়া আছে। কাহিনীত মই ইয়াত উল্টাবলৈকে দিয়া আছে। মই 1ৰ পৰা 5লৈকে পঢ়ি দিম। তেতিয়া কাহিনীটো তোমালোকে সেইমতে বহীত লিখিবা, আৰু কাহিনীটো তেতিয়া সম্পূৰ্ণ হৈ যাব প্ৰথমৰ পৰা শেষলৈ। এখন গাঁৱত শ্যাম নামৰ এজন ল'ৰা আছিল। সি এদিন বৰশী বাবলৈ গ'ল। তাৰপিছত কি হ'ল? সি ৰ'দত ঘামি জামি বহু সময় বৰশী বাই থাকিল, কিন্তু এটাও মাছ তাৰ বৰশীত নালাগিল। ইপিনে টোপ শেষ হৈ আহিল। সি বৰ অধৈৰ্য হ'ল। টোপ মানে এই যে বৰশীত মাছ উঠাবৰ কাৰণে যিটো বস্তু টোপ দিয়ে, সেইটোৱে হ'ল বৰশীত চিলাই দিয়ে যে, সেইটো হ'ল টোপ। মানে মাছক যিটো খাবলৈ দিয়ে। আৰু তেতিয়া কি হ'ল? টোপ শেষ হৈ গ'ল, সিও অধৈৰ্য হৈ গ'ল। ৰ'দত ঘামি জামি বৰশী বায়ে আছে, কিন্তু এটাও মাছ নাই লগা, আৰু টোপো শেষ হ'ল, সেইকাৰণে সি অধৈৰ্য হ'ল। তাৰপিছত অলপ দূৰৈত কানাই নামৰ ল'ৰা এজনে বৰশী বাই আছিলে। তাত শ্যামৰ অৱস্থা দেখি কানাই তাৰ ওচৰলৈ আহিল। সি শ্যামক ক'লে, অলপ সময় ধৈৰ্য ধৰাচোন। কানায়ে শ্যামক কেইটামান টোপ দিলে, আৰু কিছু পৰ পাছত শ্যামে বৰশীত এটা ডাঙৰ চেঙা মাছ পালে, আৰু শেষত এটা চেঙা মাছ পালেগৈ। এই ক্ৰমিক নম্বৰ দি দিছোঁ, আৰু এইটো তুমি কাহিনীটো লিখিবা আৰু এটা নাম দিয়া। এইটো নাম তোমালোকৰ মতে দিয়া। ধৈৰ্যৰ ফল মিঠা এনেকুৱাও দিব পাৰা, বা শ্যাম আৰু কানাইৰ মৎস্য চিকাৰ এনেকৈ দিব পাৰা। তোমালোকৰ মতে এটা নাম দিবা। বা বিপদত ধৈৰ্য ধৰিব লাগে, এনেকুৱা ধৰণৰ নাম দিব পাৰা, বা তোমালোকৰ মতে এটা নাম দিবা। আৰু এইটো এটা হাতা কামে কৰিবলৈ দিছে। এইখিনি তোমালোকে এনেকৈ মুখা সাজিবা হা, ইয়াৰ পৰা পঢ়ি লৈ পেলাই। হ'ব, এই পাঠটো ইমানেই। ইয়াৰ পিছত আমি বিহুৰে বিৰিণা পাঠ, এইটো পাঠ কৰিম। যদি তোমালোকে এইটো ভিডিঅ' চাই ভাল পালা, তেনেহ'লে প্লিজ চেনেলটো যদি নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু লাইক আৰু শ্বেয়াৰ কৰি দিবা। থেংক ইউ।